অসমত যে লোকসভা নিৰ্বাচন ইতিমধ্যে হৈ গ'ল সমগ্ৰ দেশতে আৰু 1 জুনৰ ভিতৰত শেষ হ'ব অসমত 7 মে তাৰিখে ভোট গ্ৰহণ হৈ গ'ল সমাপ্ত 3টা পৰ্যায়ত সেই সম্পৰ্কে আমি প্ৰাথমিক এটা পৰ্যালোচনা কৰিছিলোঁ এতিয়া বেছি আৰু জল্পনা কল্পনাৰ প্ৰয়োজন নাই কাৰণ 1 জুন তাৰিখেতো আমি যেতিয়া শেষ হ'ব তাৰ পাছত লাহে লাহে টিভি চেনেলবিলাকেও বিভিন্ন ধৰণৰ তেওঁলোকৰ এক্সিট পোল বুলি কয় এক্সিট পোল দিব এক্সিট পোলবিলাক কেতিয়াবা মিলে কেতিয়াবা নিমিলে যিয়ে নহওক এইবিলাক হ'ব আৰু 4 জুন তাৰিখে আমি ফলাফল পাই যাম কিন্তু আমি অসমত এই কথাটো লক্ষ্য কৰিছোঁ যে এইবাৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে এটা স্পষ্ট অভিমত জনসাধাৰণৰ মাজত দেখা গৈছে বিজেপি বিৰোধী মানুহৰ সংখ্যা ৰাজ্যখনত দেখকৈ বাঢ়িছে চহৰবিলাকতো বাঢ়িছে গাঁওবিলাকতো বাঢ়িছে গতিকে আমি ভাবো যে অসমৰ যি নিৰ্বাচনী ফলাফল হ'ব তাত বিজেপি বিৰোধী ভোটো বাঢ়িব আৰু বিজেপি বিৰোধী ভোটৰ শতাংশও বৃদ্ধি পাব আৰু এইবাৰ আপোনালোকে জানে যে সমগ্ৰ দেশতে বিৰোধী দলবিলাকৰ লক্ষ্য আছিল বিজেপিৰ বিৰুদ্ধে এটা সৰ্বাত্মক ঐক্য গঢ়ি তোলা আৰু এই কথাটো এই ক্ষেত্ৰত স্পষ্ট আছিল যে যিবিলাক আসন বুজাবুজি বা অন্যান্য বুজাবুজি হ'ব এইবিলাক ৰাজ্য পৰ্যায়তে হ'ব সৰ্বভাৰতীয় স্তৰত যেহেতু বিভিন্ন ৰাজ্যৰ পৰিস্থিতি বেলেগ বেলেগ গতিকে সৰ্বভাৰতীয় স্তৰত তেনেকুৱা ঐক্য হয়তো আমি আসন বুজাবুজি এইবিলাক আমি নকৰোঁ আমি ৰাজ্য পৰ্যায়ত এই কামবিলাক কৰিম আৰু অসমতো 16টা দল আমি লগ লাগি পেলাই বিৰোধী ঐক্য মঞ্চ গঠন কৰিছিলোঁ কিন্তু নিৰ্বাচনৰ সময়ত যি পৰিমাণৰ ঐক্য গঢ়ি উঠিব লাগিছিল ৰাজনৈতিক দলবিলাকৰ মাজত বিৰোধী ৰাজনৈতিক দলবিলাকৰ মাজত সেই ক্ষেত্ৰত আমি সম্পূৰ্ণ সফল হ'ব নোৱাৰিলোঁ কাৰণ কংগ্ৰেছ দলে 13খন আসনৰ প্ৰতিদ্বন্দ্বিতা কৰিলে এখন অসম জাতীয় পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰিলে তৃণমূল কংগ্ৰেছে 4খন আসনৰ প্ৰতিদ্বন্দ্বিতা কৰিলে আৰু আপোনাৰ আপে 2খন আসনৰ প্ৰতিদ্বন্দ্বিতা কৰিলে আৰু বাওঁপন্থী দলবিলাকৰ ভিতৰত আমি এখন আসনৰ প্ৰতিদ্বন্দ্বিতা কৰিলোঁ আৰু CPI দলে এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিলে গতিকে এই ক্ষেত্ৰত বিজেপি এজিপি UPPLৰ বিৰুদ্ধে এজন প্ৰাৰ্থী দিয়াৰ যিটো লক্ষ্য আছিল সেই লক্ষ্যত আমি পুৰাপুৰিভাৱে উপনীত হ'ব নোৱাৰিলোঁ এইটো ঠিক যে কেইটামান সমষ্টিত কোনো মানে দুজন প্ৰাৰ্থী নাছিল বিৰোধী দলবিলাকৰ এজনেই আছিল প্ৰাৰ্থী কেইবাটাও সমষ্টিত কিন্তু কেইবাটাও সমষ্টিত কিন্তু এইটো সম্ভৱ হৈ উঠা নাই আৰু আমি এই ক্ষেত্ৰত আমাৰ কালিৰ আলোচনা যিটো হৈছে এই ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছ দলে যি দায়িত্ব পালন কৰিব লাগিছিল যি ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেই ভূমিকাটো তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰাৰ বাবেই এই সৰ্বাত্মক ঐক্যটো গঢ়ি নুঠিল গতিকে আপোনালোকে জানে যে বৰপেটা আসনখনত প্ৰথমৰ পৰাই এইটো ওলাই আছিলে যে CPIM এইটো প্ৰতিদ্বন্দ্বিতা কৰিব আৰু আমি যদিও প্ৰাৰ্থী ঘোষণা কৰা নাছিলোঁ কিন্তু জনসাধাৰণৰ মাজত এটা ইতিমধ্যে প্ৰচাৰ গৈছিল যে মনোৰঞ্জন তালুকদাৰ সময়হতীয়া প্ৰাৰ্থী হ'ব আৰু হঠাতে কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰি দিয়াৰ পাছতো অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতা তাৰ পাছতে বুদ্ধিজীৱীসকল তেওঁলোকে অভিমত দিছিল যে ঐক্যৰ স্বাৰ্থত কংগ্ৰেছে ইয়াত প্ৰাৰ্থী দিব নালাগে অন্ততঃ মনোনয়ন দিব নালাগে কিন্তু দেখা গ'ল তেওঁলোকে মনোনয়ন দিলে গতিকে এইবিলাকে আমাৰ ঐক্য ক্ষতিগ্ৰস্ত কৰিছে তাৰ পাছতো কিন্তু আমি দেখিবলৈ পাইছোঁ যে অসমৰ জনসাধাৰণে এক প্ৰকাৰে নিজে বিৰোধী দলৰ ভূমিকা পালন কৰিলে তেওঁলোকে যি ধৰণৰ ঐক্য গঢ়ি তুলিলে আমি দেখিছোঁ যোৰহাটত যি ধৰণে মানুহ ওলাই আহিছে কংগ্ৰেছৰ বহু নেতা ইতিমধ্যে বিজেপিলৈ গৈছিল তাতে বিভিন্ন ধৰণৰ বাধা নিষেধো আছিল তাৰ পাছতো কিন্তু জনসাধাৰণে যি পৰিমাণৰ ঐক্য এবাৰ প্ৰদৰ্শন কৰিছে বিজেপিৰ বিৰুদ্ধে নিজে নামি আহি পেলাই তেওঁলোকে ৰাজপথত নামি আহি পেলাই যেনেকৈ প্ৰচাৰ কৰিছে ইয়াৰ কাৰণে আমি জনসাধাৰণক অসমৰ ঐক্য যি ধৰণে তেওঁলোকে প্ৰদৰ্শন কৰিছে তাৰ কাৰণে আমি তেওঁলোকক অভিনন্দন জনাবই লাগিব গতিকে কালি আমি বাওঁপন্থী দলৰ সভাত
আমি অসমৰ জনসাধাৰণে যি ঐক্য প্ৰদৰ্শন কৰিলে এই ঐক্য প্ৰদৰ্শন কৰাৰ কাৰণে বিশেষকৈ বিজেপি বিৰোধী ঐক্য তাৰ কাৰণে আমি অসমৰ জনসাধাৰণৰ ওচৰত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। কিন্তু এই নিৰ্বাচনকালীন আমি এটা বস্তু লক্ষ্য কৰিছোঁ যে নিৰ্বাচন আয়োগৰ পৰা যিটো নিৰপেক্ষতা আশা কৰা যায়, যি স্বচ্ছতা আশা কৰা যায়, এই স্বচ্ছতা আৰু নিৰপেক্ষতা কিন্তু নিৰ্বাচন আয়োগে প্ৰদৰ্শন কৰিব পৰা নাই। আপোনালোকে জানে যে আপোনাৰ এপ্ৰিলৰ প্ৰথম ভাগতেই বিজেপিয়ে এখন ফৰ্ম উলিয়াই দিলে। তাত লিখিলে আৰ্থসামাজিক জৰীপ। আৰ্থসামাজিক জৰীপ বুলি তেওঁলোকে অৰুণোদয় ফৰ্ম, জীৱন জ্যোতি বোধহয় বীমা আঁচনি, এনেকৈ 5টা চৰকাৰী আঁচনিৰ কাৰণে আবেদন বিচাৰি পেলাই তেওঁলোকে ফৰ্ম এখন উলিয়াই দিলে। তাত হাতীৰ চিহ্নটো আৰু আপোনাৰ এই যিটো পদুম ফুলৰ চিহ্ন, এই চিহ্নটো দি পেলাই তেওঁলোকে এখন ফৰ্ম উলিয়ালে আৰু ক'লে এইটো এটা জৰীপ, আৰু মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ফটো তেওঁলোকে দিলে আৰু ক'লে যে যদি এই ফৰ্মখন ফিল আপ কৰি দিয়া যায় তেনে নিৰ্বাচনৰ পাছত আমি এই আঁচনিবিলাকৰ সুবিধাটো আপোনালোকক দিম। এইটো দেখ মডেল কোড অফ কণ্ডাক্টৰ বিৰোধী। গতিকে বিৰোধী দলবিলাকে ইয়াৰ প্ৰতিবাদ কৰিলে। আমি CPIM দলে 4 এপ্ৰিল তাৰিখে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দিলে। আপোনালোকে জানে 5 এপ্ৰিল তাৰিখে নিৰ্বাচন আয়োগে জাননী জাৰি কৰিলে, কাৰণ দৰ্শোৱা জাননী দিলে বিজেপিক আৰু 48 ঘণ্টা সময় দিলে। তেওঁলোকে কৈছে যে প্ৰাথমিকভাৱে প্ৰিমা ফেচি এয়া হৈছে মডেল কোড অফ কণ্ডাক্ট ভংগ হৈছে, গতিকে 48 ঘণ্টাৰ ভিতৰত বিজেপি ইয়াৰ উত্তৰ দিব লাগে। কিন্তু তাৰ পাছত কি হ'ল কোনেও নাজানে। 48 ঘণ্টাৰ পিছত কিমান ঘণ্টা গ'ল, একো একশ্যন নল'লে। চাৰিওফালে এই ফৰ্মবিলাক তেওঁলোকে ব্যৱহাৰ কৰিলে, মানুহক বিভ্ৰান্ত কৰিলে আৰু বোধহয় 3 মে তাৰিখে, 2 বা 3 মে তাৰিখে, ঠিকভাৱে তাৰিখটো মনত নাই, 2 বা 3 মে তাৰিখে ইলেকশ্যন কমিশ্যনে এখন চিঠি দিলে বিভিন্ন ৰাজনৈতিক দললৈ যে আপোনালোকে ছাৰ্ভে কৰিব নোৱাৰিব। ইতিমধ্যে নিৰ্বাচনৰ কাম শেষ। 4 তাৰিখ নে 5 তাৰিখে আছিল নিৰ্বাচনী প্ৰচাৰৰ শেষ দিন। তেতিয়া তেওঁলোকে নিৰ্বাচন কমিশ্যনে ক'লে যে আপোনালোকে ছাৰ্ভে কৰিব নোৱাৰিব। তেনেহ'লে তেওঁলোকৰ 48 ঘণ্টা জাননীটো ক'লৈ গ'ল? এনেকুৱা ধৰণৰ। এতিয়া হঠাৎ দেখা গৈছে, অসমতো আমি দেখিছোঁ 14টা সমষ্টিত নিৰ্বাচন হৈ যোৱাৰ বহুদিন পাছত তেওঁলোকে 10 লাখ ভোট তেওঁলোকে বৃদ্ধি হোৱা বুলি ঘোষণা কৰিলে। তাৰমানে এটা সমষ্টিত কিমান ভোট হয়? 14টা সমষ্টিত যদি 10 লাখ ভোট বৃদ্ধি পায়, এটা সমষ্টিত প্ৰায় বোধহয় 80,000ৰ ওপৰত ভোট বৃদ্ধি হৈছে। তাৰ কোনো কাৰণ এতিয়ালৈকে ইলেকশ্যন কমিশ্যনে ব্যাখ্যা কৰিব পৰা নাই। গতিকে ইলেকশ্যন কমিশ্যনৰ কাম কাজক লৈ কিন্তু আমি সন্তুষ্ট নহয়। গতিকে নিৰ্বাচনী ফলাফল ওলাব আৰু নিৰ্বাচনী ফলাফলৰ পাছত আমি নিশ্চয় পূৰ্ণাংগ পৰ্যালোচনাবিলাক আমি কৰিব লাগিব। দ্বিতীয় বিষয়টো হ'ল যে নিৰ্বাচনৰ পাছতেই, নিৰ্বাচন যিদিনাখন ঘোষণা হৈ গ'ল, ইয়াৰ ঘোষণা নহয়, যিদিনাখন মানে ভোটদান শেষ হৈ গ'ল, সেইদিনাখনৰ পৰাই অস্বাভাৱিকভাৱে বস্তু বাহানিৰ দামবিলাক বৃদ্ধি পাব ধৰিছে। আপোনালোকে লক্ষ্য কৰিছে নিশ্চয়। নিৰ্বাচন শেষ হোৱাৰ দিনাই আমাক মানে বেপাৰীবিলাকে কৈছে, যিদিনাখন নিৰ্বাচন শেষ হৈছে সেইদিনাখনে আপোনাৰ যিটো ব্ৰইলাৰ মাংস 15 টকাকৈ কেজি বৃদ্ধি পালে। তাৰপিছতো আৰু বৃদ্ধি পালে। আপোনালোকে জানে দাইলৰ দাম কেনেকৈ বৃদ্ধি পালে, মিঠাতেলৰ দাম কেনেকৈ বৃদ্ধি পালে, পিঁয়াজৰ দাম কেনেকৈ বৃদ্ধি পালে। গতিকে আমাৰ আশংকা হৈছে যে নিৰ্বাচনী ফলাফল দিয়াৰ আগতেই, নিৰ্বাচন যিদিনাখন শেষ হ'ব, আকৌ হয়তো পেট্ৰল, ডিজেল, তাৰপিছত গেছ এইবিলাকৰ বৃদ্ধি কৰাৰ তেওঁলোকে চেষ্টা কৰিব বিজেপি চৰকাৰে। গতিকে এই যিটো মানে মানুহে যি কাৰণত বিজেপি বিৰুদ্ধে গৈছে, বিজেপিয়ে কিন্তু ইয়াৰ পৰা শিক্ষা লোৱা নাই। এইবাৰ নিৰ্বাচনত বহু মানুহে বিজেপিক বিৰোধিতা কৰাৰ মূল কাৰণটো হ'ল মূল্যবৃদ্ধি ৰোধ কৰাত বিজেপি দলৰ যিটো ব্যৰ্থতা। আনকি মূল্যবৃদ্ধি কৰাৰ কাৰণে তেওঁলোকে ডাঙৰ ডাঙৰ ব্যৱসায়বিলাকক যিটো সুযোগ দিছে, এইটোলৈ লক্ষ্য নাৰাখি তেওঁলোকে গোটেই কাম কাজবিলাক কৰিছে। গতিকে আমি বাওঁপন্থী দলবিলাকে কালি সিদ্ধান্ত লৈছোঁ যে এই মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰাৰ কাৰণে নিৰ্বাচন এই যে ফলাফল ওলাবই, তাৰ পৰৱৰ্তী সময়তো যাতে মানুহে সকাহ পাব পাৰে, যাতে অসমত ৰেচন ব্যৱস্থাটো উন্নত হয়, যাতে ৰেচন কাৰ্ডৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী, এতিয়া কেৱল চাউলকেইটা দিয়ে 5 কেজিকৈ, যাতে অত্যাৱশ্যকীয় সামগ্ৰীবিলাক মানে ৰেচন কাৰ্ডৰ জৰিয়তে কম দামত বিতৰণ কৰা হয়, তাৰ কাৰণে আমি এটা ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ কাৰণে কালি আমি আলোচনা কৰিছোঁ আৰু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।
গতিকে সামগ্ৰিকভাৱে আমি যিটো বিষয় আলোচনা কৰিছোঁ অসমৰ জনসাধাৰণৰ সমস্যাবিলাক এটা সমস্যা চাওক মানে যিবিলাক আপোনাৰ টি গাৰ্ডেন স্মল টি গাৰ্ডেন এই স্মল টি গাৰ্ডেন বিলাকৰ যিটো ক্ৰাইচিছ সাংঘাতিক ক্ৰাইচিছ কাৰণ বটলিফ কোম্পানীবিলাকে কৈছে তেওঁলোকৰ চাহপাত 1 তাৰিখৰ পৰা তেওঁলোকে নিকিনে সঁচাকৈ যদি নিকিনে তেনেহ'লে তেওঁলোকৰ অৱস্থা কি হ'ব এইবিলাক সম্পৰ্কে চৰকাৰৰ কোনো ভূমিকা নাই তাৰপিছত অসমত আমি দেখিছোঁ যে প্ৰকৃতিৰ কিমান তাণ্ডৱ কিন্তু চৰকাৰে একফালৰ পৰা গছ-গছনি ইচ্ছামতে ধ্বংস কৰি গৈ আছে উন্নয়নৰ নামত আৰু যোৱা বছৰত এটা ধামাকা দিলে যে 1 কোটি গছ আমি ৰুই পেলাই আমি কি ৰেকৰ্ড এইটো কি ৰেকৰ্ড বুলি কয় তেওঁলোকে ৰেকৰ্ড কৰিব গতিকে ৰেকৰ্ড কৰাৰ কাৰণে একেবাৰে মুখ্যমন্ত্ৰী লাগি গ'ল কি হ'ল 1 কোটি গছ ৰোপণ কৰা বুলি তেওঁলোকে ক'লে কোটি কোটি টকাৰ এইটো এটা আঁচনি আমি সেইকাৰণে দাবী কৰিছোঁ যে ইয়াত এটা তদন্ত হ'ব লাগে এই 1 কোটি গছপুলি ক'লৈ গ'ল এই আঁচনিৰ কাৰণে যি টকা খৰচ কৰিলে এই টকাৰ এটা সঠিক খৰচ সম্পৰ্কে এটা সঠিক তদন্ত হোৱা উচিত গতিকে আমি বাওঁপন্থী দলবিলাকে এই বিষয়বিলাক লৈ জনসাধাৰণৰ মাজলৈ যোৱাৰ কাৰণে সিদ্ধান্ত কৰিছোঁ আৰু আমি ঐক্যবদ্ধভাৱে আমাৰ কাম-কাজ তীব্ৰতৰ কৰাৰ কাৰণে সিদ্ধান্ত কৰিছোঁ আমি এই সিদ্ধান্ত লৈছোঁ যে অসমত জনসাধাৰণে যিটো ঐক্য প্ৰদৰ্শন কৰিছে বিৰোধী দলবিলাকে য'ত ব্যৰ্থ হৈছে য'ত দুৰ্বলতা প্ৰদৰ্শন কৰিছে তাতো কিন্তু জনসাধাৰণে ঐক্য প্ৰদৰ্শন কৰিছে গতিকে এই ঐক্য যাতে সঁচাকৈ এটা কাৰ্যকৰী ঐক্য অসমত গঢ় লৈ উঠে তাৰ কাৰণে বিৰোধী আমি বাওঁপন্থী দলবিলাকে এটা ঐক্যবদ্ধ পদক্ষেপ গ্ৰহণ কৰিম গতিকে এই বিষয়বিলাক লৈ পেলাই কালি আমি আলোচনা কৰিছোঁ নিৰ্বাচনৰ পাছত আমি আকৌ লগ লাগিম গতিকে প্ৰাথমিকভাৱে মই এই কথাখিনি কৈছোঁ আমাৰ 4টা দলৰ নেতৃবৃন্দ ইয়াত উপস্থিত আছে তেখেতসকলে নিশ্চয় কিছু কথা আপোনালোকৰ আগত দাঙি ধৰিব যোৱা মৰ্চাটোত অন্তত 3টা ধাৰাৰ প্ৰতিফলিত হওক যে এটা ৰাষ্ট্ৰীয়তাবাদী ধাৰা হিচাপে কংগ্ৰেছ দলে যি নেতৃত্ব বহন কৰিছে ঠিক তেনেকৈ আঞ্চলিকতাবাদী ধাৰা হিচাপে মানে লুইনজ্যোতি ডাঙৰীয়া কেজেপি তৰফৰ পৰা দিয়াৰ ফলত এটা জাতীয়তাবাদী বা আঞ্চলিকতাবাদী ধাৰা প্ৰতিফলিত হ'ল আৰু আমি আশা কৰিছিলোঁ যে বাওঁপন্থী ধাৰাটো তাত প্ৰতিফলিত হওক তেতিয়াহ'লে কি হ'ল হয় সমগ্ৰ বিজেপি বিৰোধী যিবিলাক ভোট আছিল এই ভোটবিলাক ঐক্যবদ্ধ হৈ আচলতে বিজেপিক প্ৰতিহত কৰিব পৰা গ'লহেঁতেন আৰু অন্ততঃ 14টা সমষ্টিৰ ভিতৰত এই বিৰোধী ঐক্যমঞ্চই 7টা সমষ্টিৰ অন্ততঃ জিকিব পাৰিলেহেঁতেন বুলি আমি আশা কৰোঁ এতিয়াও আশা কৰিছোঁ এতিয়াও আমি আশা কৰিম আমি 6-7 5টা 6টা হয়তো জিকিব বুলি আমি আশা কৰোঁ কিন্তু 7টামান চিটত বিৰোধী ঐক্যই অন্ততঃ 7টামান চিটত জিকিব পাৰিলেহেঁতেন বুলি আমি অনুভৱ কৰোঁ বাওঁপন্থী দলবিলাকে ইতিমধ্যে কৈছে যে আমি এই বিৰোধী এলায়েন্সৰ অৰ্থ এইটো নহয় যে তেওঁলোকৰ লগত আমি একাকাৰ হৈ গৈছোঁ আমি বাওঁপন্থী দলসমূহ আমি ছেপাৰেটলি ঐক্যবদ্ধ হৈ আছোঁ সমগ্ৰ দেশব্যাপী আমাৰ এজেণ্ডাও বেলেগ আমাৰ এজেণ্ডা সোঁপন্থী দলবিলাকৰ বা কংগ্ৰেছ দলৰ মাজত আমাৰ তফাত আছে এতিয়াও বিশেষকৈ ইকনমিক পলিচিৰ ক্ষেত্ৰত এতিয়াও কংগ্ৰেছৰ লগত আমাৰ তফাত আছে কংগ্ৰেছে সেম ইকনমিক পলিচি মানে নব্য উদাৰীকৰণ অৰ্থনৈতিক নীতিৰ বিৰোধিতা এতিয়াও কৰা নাই গতিকে আমি কংগ্ৰেছক এতিয়া আমি মানে অন্ততঃ পুনৰ বিবেচনা কৰিবলৈ আমি হয়তো আমি কম যে আমি কৈছোঁ ইতিমধ্যে যিটো আমাৰ CPI যিটো ষ্টেণ্ড যে কংগ্ৰেছ নেতৃত্বই অন্ততঃ নেহেৰুভিয়ান যিটো মডেল অফ ইকনমি এই ইকনমিটিৰ কথা ভাবিব লাগিব আৰু যিটো ছ'চিয়েলিষ্ট ছ'চাইটিৰ কথা যিটো তেওঁলোকে পুনৰ বিবেচনা কৰা উচিত বুলি আমি ভাবোঁ গতিকে এই কথাকেইটা এতিয়াও আমি কংগ্ৰেছৰ নেতৃত্বৰ ওপৰত আমি আশা কৰোঁ এইবাৰ কম্পালচন আছিল যে বিজেপি বিৰুদ্ধে আমাৰ দলবিলাক ঐক্যবদ্ধ হ'বই লাগিব যিহেতু বিজেপি দলৰ বা RSSৰ যি দৰ্শন আৰু এজেণ্ডা এই এজেণ্ডাৰ ভিত্তিত আমাৰ দেশৰ সংবিধানৰ সাংঘাতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে দেশৰ গণতন্ত্ৰ আৰু ধৰ্ম নিৰপেক্ষতাত সাংঘাতিক ধৰণে আক্ৰমণ কৰা হৈছে গতিকে তাৰ কম্পালচনত আমি বাওঁপন্থী দলবিলাক আচলতে এই বিজেপি বিৰুদ্ধে আমি ঐক্যবদ্ধ হৈ যুঁজ কৰিলোঁ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে কংগ্ৰেছক আমি কেৱল উদ্ধাৰ কৰাৰ নামত বাওঁপন্থী দলবিলাক আমি দেশখনত আগবাঢ়িছোঁ বা এইবাৰ আমি তেওঁলোকৰ লগত আহিছিলোঁ এইটোতো নহয় গতিকে আমাৰ যিহেতু আমাৰ এজেণ্ডা আছে সেইকাৰণে আমি যোৱাকালি মিটিঙত আলোচনা কৰিছোঁ অদূৰ ভৱিষ্যতলৈ আমি এটা বিকল্প আৰ্থসামাজিক এটা কাৰ্যসূচী আমি তৈয়াৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম যেটো বিকল্প আমি জনগণৰ সন্মুখত দাঙি ধৰিবলৈ আমি চেষ্টা কৰিম অসংখ্য জ্বলন্ত সমস্যা আছে এই সমস্যাবিলাক আজি সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু চৰকাৰবিলাক ব্যৰ্থ হৈছে যি চৰকাৰেই নাহক বিজেপি নেতৃত্বাধীন হওক কংগ্ৰেছ নেতৃত্বাধীন হওক আজি
তেওঁলোকৰ এই ইকনমিক যিটো নীতি এই নীতিটোৰ ফলতে আচলতে এই বাৰ্নিং প্ৰব্লেমবিলাক সদায় মানে এক্সিষ্ট হৈ আছে আপুনি আনএমপ্লয়মেণ্ট প্ৰব্লেমৰ কথা কওক প্ৰভাৰ্টি কথা কওক বা আপোনাৰ প্ৰাইচ ৰাইজৰ কথা কওক কৰাপশ্যনৰ কথা কওক এইবিলাক মানে অপৰিহাৰ্য অংগ আচলতে এই ইকনমিক পলিচিৰ ভিত্তিত গতিকে আমি এই ইকনমিক পলিচিৰ বিকল্পৰ ভিত্তিত আচলতে আমি কমিউনিষ্ট দলবিলাকে এক কাৰ্যসূচী অহা সময়ছোৱাত আমি আগবঢ়াই লৈ যোৱাৰ কথাও আমি ভাবিছোঁ যাৰ কাৰণে বিভিন্ন বিশেষজ্ঞসকলৰ লগত আমি